हेलो दोस्त नमस्कार अस्सलाम वालेकुम आपन जेटा घर बनाले बिचारि আছে ভাবি আছে যে আমি এটা ভবিষ্যতে এটা ঘর বানাম তেনেহলে এইটো ভিডিও আপোনাৰ কাৰণে অতি জৰুৰী ভিডিওটো স্কিপ নকৰাকৈ গুটিখিনি চাবলৈ চেষ্টা কৰিব তেনেহলে আপুনি দুনিয়াকে বুজিবলৈ পাব যে ঘৰ এটা কেনেকৈ বনাব লাগে আৰু কামবিলাক কেনেকৈ পাৰফেক্ট মতে কৰিব লাগে এটা আমি কম যেটো আমাৰ যেটো সিৰি আছে ঘৰৰ যেটো মেইন আমাৰ আপোনাৰ ইম্পৰ্টেন্ট বস্তু আছে আৰসিসি ঘৰৰ কাৰণে সেইটো হ'ল আপোনাৰ সিৰিটো আপোনাৰ যেটো ৰাইজৰ হাইট আছে বা যেটো আপোনাৰ সিৰিটো টেবিল আছে তো আমাৰ কিমান দিব লাগে ৰাইজৰ হাইট কিমান দিলে আপুনি বুঢ়া হৈ গ'লে আপুনি দুজন মানুহ আপুনি দুনিয়াকে উঠিব পাৰে বা বুঢ়া মানুহ এটা দুনিয়াকে উঠিব পাৰে কিমান হাইট দিব লাগে ৰাইজৰ হাইটটো এইটো চাক এটা আমাৰ 5 ইঞ্চি আছে এনেকৈ আপোনালোকে 5 ইঞ্চিত ৰাইজৰ হাইটটো বনাবলৈ চেষ্টা কৰিব আৰু সিৰি যেটো বহল আছে বহলটো আপোনালোকে সদায় 4.5 ফিট বা 5 ফিট ৰাখিবলৈ চেষ্টা কৰিব এটো সাক আমার মানে 5 ফিট আছে 3 ইঞ্চি কম আমার 5 ফিট আছে এনেকৈ মানে ইমান বহল ৰাখিবলৈ চেষ্টা কৰিব বহল ৰাখিলে আপোনালোকে ধৰক ওপৰত দি আপুনি আৰু এটা ছট মাৰে তেনেহলে ধৰক আপোনাৰ সোফা বা কিবা বস্তু আপুনি দুজন মানুহ ধুনীয়াকৈ উঠাব পাৰিব আৰু বহুত মানুহৰ সিৰি আপোনালোকৰ ইয়াত মাজত ফাটি যায় সেইটো কিয় ফাটি যায় যেটো আপোনাৰ সিৰি যেটো ৰড আছে ৰডটো সদায় আপোনালোকে 12 mm ৰড আপোনালোকে ইউজ কৰিব এটো সাক আমাৰ মেইন যেটো বাৰ্ট আছে এটা আমাৰ 12 mm ৰড ইউজ হৈ আছে 12 আৰু 10 mm ৰড আপোনালোকে সিৰি ৰডত ইউজ কৰিব সদায় আৰু যেটো সিৰি আমাৰ টেবিল আছে এবেলা হক ঠিক আছে সিৰি যেটো টেবিল আছে টেবিলটো আপোনালোকে এটা চাক পুৰা 5 ফিট আছে 5 ফিট ৰাখিবলৈ চেষ্টা কৰিব 5 ফিট ৰাখিলে আপোনালোকে দুজন মানুহ এনেকৈ কিবা এটা বস্তুৰ ওপৰত ধুনীয়াকৈ উঠিব পাৰিব আৰু আপোনালোকৰ যেটো পুছ আছে পুছবিলাক যেটো পুছ আছে আগে ঘৰৰ মেইন বস্তুটো হ'ল পুছবিলাক বেলকে সদায় বাইবাটা ইউজ কৰিব আৰু আপোনালোকে মছলাটো M20 গেটত বনাবলৈ চেষ্টা কৰিব আৰু এনেকুৱা আপোনালোকে মিচিং দি ডালাটো বনাবলৈ চেষ্টা কৰিব তো তাক মিচিং আছে নহ'লে মিচিং দি মছলা বনাব মিচিং দি মছলা বনালে আপোনাৰ মিচিং মছলাটো পাৰফেক্ট হয় আৰু এইটো চাক আমাৰ যেটো পুছ আছে পুছটো আপোনালোকে এনেকুৱা বলটো মাৰি ল'ব এটা বাটাম মাৰি আমি ইয়াত বলটো মাৰা আছে বলটো মাৰিলে আপোনালোকে বাইবাটাৰ মাৰি দিলেও বস্তুটো আমাৰ ফাটি নাযায় আৰু এনেকুৱা পুছ ডালিলে আপোনাৰ ধৰক যেটো ফৰ্মা আছে ফৰ্মাটো আপোনালোকে লোহাৰ ব্যৱহাৰ কৰিব পাৰে লোহাৰ ব্যৱহাৰ কৰিলে আপোনাৰ বেছি ভাল হয় এটা বলে ওনাৰৰ লগত কথা আপোনালোকে যদি লোহাৰ ফ্ৰেম ইউজ কৰে তেনেহ'লে আপোনাৰ বেছি ভাল হয় আৰু কাঠ ইউজ কৰে কাঠটা আপোনাৰ ধৰক পাৰফেক্ট মতে হ'ব লাগে হ'লেহে আপোনাৰ বস্তু ধুনীয়াকৈ ওলাব আৰু যেটো ফাউণ্ডেশ্যন হেল্ল' গাইজ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক আদৰিছোঁ আপুনি এটা ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে একো টেনশ্যন কৰিব নালাগে আপোনাৰ ঘৰটোৰ যিমান দায়িত্ব আছে অল দায়িত্বখিনি আমাৰ ল' কষ্ট কনষ্ট্ৰাকশ্যন আপোনাৰ দায়িত্বখিনি লৈ ল'ব আপোনাৰ ঘৰটো কেনেকৈ বনাব লাগে আপুনি খালি কৈ দিলে হ'ল ল' কষ্ট কনষ্ট্ৰাকশ্যন আপোনাৰ ঘৰটো ধুনীয়াকৈ বনাই দিবলৈ চেষ্টা কৰিব আপুনি স্ক্ৰীনত দিয়া নম্বৰখিনিত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আপুনি যদি ঘৰ এটা বনাবলৈ বিচাৰি আছে আপুনি RCC ঘৰ হওক বা আছাম টাইপ ঘৰ হওক আপুনি যিকোনো এটা ঘৰ হওক ঘৰ দি আপুনি বনাবলৈ বিচাৰি আছে গোটেইখিনি দায়িত্ব আপোনাৰ ল' কষ্ট কনষ্ট্ৰাকশ্যন আপোনাৰ দায়িত্বখিনি লৈ ল'ব আপোনালোকে কণ্টেক্ট কৰিব পাৰে স্ক্ৰীনত দিয়া নম্বৰখিনি আপোনালোকে কণ্টেক্ট কৰিব আপোনাৰ ঘৰটো ধুনীয়াকৈ বনাই দিবলৈ আমি চেষ্টা কৰিম আমাৰ ঘৰটো হ'ল নগাঁও আমাৰ অসমত আমাৰ ল' কষ্ট কনষ্ট্ৰাকশ্যনে ভালে কেইটামান কাম কৰি আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে ছাবস্ক্ৰাইব কৰি আমাক ভিডিঅ'কেইটা চাব পাৰে আমাৰ কামবিলাক যদি আপোনাক ভাল লাগে তেনেহ'লে আমাক কণ্টেক্ট কৰিব থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত লগ হ'ব যেটো আমাৰ ফ্ৰেম আছে দৰজাখিনি ফ্ৰেমখিনি এইখিনি আমাৰ টোটেল কাম আমি পাৰ স্কুৱেৰ ফিট আমি 1400 টকা বা 1350 টকা আমি লওঁ ইয়াত আমাৰ উইথ মেটেৰিয়েল সহ আমি কামটো লওঁ ইয়াত যেটো আমাৰ ৰড ইউজ হৈ আছে ৰডটো আমাৰ দুৰ্গাপুৰ লটাছ ৰড ইউজ হৈ আছে আৰু যেটো চিমেণ্ট ইউজ হৈ আছে সেইবোৰটো আমাৰ যেটো আমাৰ সদাত ইউজ হ'ব সদাত আমাৰ ডালমেট DSP ৰড চিমেণ্ট ইউজ হ'ব আৰু যেটো আমাৰ গাঁথনি প্লাষ্টাৰ চিমেণ্ট হ'ব তাত আমাৰ নৰ্মেল ডালমেট চিমেণ্ট ইউজ হ'ব বা আমাৰ ষ্টাৰ চিমেণ্ট ইউজ হ'ব যেটো আমাৰ গাঁথনি হ'ব আৰু যেটো আমাৰ কাঠ আৰু দৰজা খিৰিকীৰ যেটো আমাৰ কাঠ আছে কাঠটো আমাৰ চিহাৰু কাঠ ইউজ হ'ব চিহাৰু কাঠটো আমাৰ ভাল আছে আৰু যেটো আমাৰ ফাউণ্ডেশ্যন হাইট আছে ফাউণ্ডেশ্যন হাইটটো আমাৰ 3.5 ফুট বা আমাৰ 4 ফুট ৰাখিলে আমাৰ বেছি ভাল হয় আপোনালোকে যেটো আমাৰ ৰুট আছে যে ঘৰৰ সন্মুখত যেটো ৰুট আছে ৰুটৰ পৰা আপোনালোকে 3 ফুট ওখ ৰাখিবলৈ চেষ্টা কৰিব তেনেহ'লে আপোনাৰ ঘৰটো ধুনীয়া এটা চু আহিব বা আপোনাৰ ভৱিষ্যত যাতে 10 বছৰ পিছত আপোনাৰ ঘৰটো চাপৰ নালাগে আপুনি 2 ফুট 1.5 ফুট এনেকুৱা হাইটটো দি দিয়ে তেন কিন্তু যেটো হাইট আছে 2 ফুট 1.5 ফুট দিয়ে তেনেহ'লে আপোনাৰ ঘৰটো বনোৱাৰ 5 বছৰ পিছতে আপোনাৰ ঘৰটো চাপৰ হৈ যাব আই হোপ মোৰ কথা আপোনালোকে ধুনীয়াকৈ বুজি পাইছে কিবা জানিবলৈ হ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে মোৰ ঘৰটো হ'ল নগাঁও
এইটো আমাৰ কামটো চলি আছে কলিয়াবৰ। আৰু যদি আপোনালোকে আমাক কামবিলাক দিবলৈ বিচাৰি আছে তেনেহ'লে আমাৰ কামবিলাক চাব পাৰে। আমাৰ কামটো যদি আপোনাৰ ভাল লাগে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। স্ক্ৰীণত দিয়া আপোনাৰ নম্বৰখিনি আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু আমাৰ যিমান পোষ্ট আছে পোষ্টবিলাকত আমাৰ বাইপেটাৰ ইউজ হৈ আছে। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে আমাৰ বাইপেটাৰ ইউজ কৰি আছে। আৰু যদি আমাৰ কামবিলাক দিয়ে তেনেহ'লে এনেকুৱা আমাৰ এটা টিঙৰ বেৰ দি আমাৰ এনেকুৱা এটা ঘৰ বনাই দিব লাগিব, বা নহ'লে ধৰক আমাৰ তৰ্জা বেৰ আছে, তৰ্জা বেৰ দি আপোনালোকে এনেকুৱা আমাৰ ঘৰ বনাই দিব লাগিব। আৰু যিটো আমি কাম কৰাৰ আগত আমি এগ্ৰিমেণ্ট কৰি লওঁ, আৰু এগ্ৰিমেণ্টত লিখা থাকিব ধৰক আপোনাৰ যিটো অ'নাৰ আছে অ'নাৰজনে আমাক এনেকুৱা আমাৰ ঘৰ বনাই দিব লাগিব, আৰু আমাৰ কাৰেণ্টৰ ব্যৱস্থাটো কৰিব লাগিব, থেংক ইউ ছ' মাছ। কিবা জানিব লগা আপুনি কমেণ্ট কৰিব, পাৰে। নেক্সট ভিডিঅ'ত লগ হ'ব। থেংক ইউ ছ' মাছ।